নমস্কাৰ সংবাদ লহৰ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰা দিবলৈ এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাইজৰ মূৰত মাধমাৰ সুধাই পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য আৰু 900 বিধ ঔষধৰ মূল্য বৃদ্ধি হৈছে আজিৰ পৰা আৰু কি ঔষধৰ মূল্য বৃদ্ধি হৈছে সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিছো সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ পুনৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি আজিৰে পৰা বৃদ্ধি প্ৰায় 900 বিধ ঔষধৰ দাম ইনফেকচন ডায়াবেটিস হাৰ্ট কৰ্কট ডায়েৰিয়া গেষ্ট্ৰিককে ধৰি বিভিন্ন ঔষধৰ দাম বৃদ্ধি পাইকাৰী বজাৰত ঔষধসমূহৰ দাম 1.74% বৃদ্ধি এই কথা সদৰি কৰিলে ৰাষ্ট্ৰীয় ঔষধৰ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই পুনৰবাৰ জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তত সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক কিয়নো পুনৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি আজিৰে পৰা বৃদ্ধি প্ৰায় 900 বিধ ঔষধৰ দাম ইনফেকচন ডায়াবেটিস হাৰ্ট কৰ্কট ডায়েৰিয়া গেষ্ট্ৰিককে ধৰি বিভিন্ন ঔষধৰ দাম বৃদ্ধি পাইকাৰী বজাৰত ঔষধৰ দাম 1.74% বৃদ্ধি পাইছে আৰু এই কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় ঔষধৰ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই পুনৰবাৰ জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তত সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক কিয়নো পুনৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি আজিৰে পৰা বৃদ্ধি প্ৰায় 900 বিধ ঔষধৰ দাম ইনফেকচন ডায়াবেটিস হাৰ্ট কৰ্কট ডায়েৰিয়া গেষ্ট্ৰিককে ধৰি বিভিন্ন ঔষধৰ দাম বৃদ্ধি পাইকাৰী বজাৰত ঔষধৰ দাম 1.74% বৃদ্ধি পাইছে আৰু এই কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় ঔষধৰ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই